হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ এই উচ্ছেদ আপুনি অব্যাহত ৰাখক। আমাৰ জীৱনৰ প্ৰাণ থকালৈ আমি আপোনালোকক সহায় কৰি থাকিম। আপোনাক আমি আমাৰ জীৱনৰ অন্তিম মুহূৰ্তলৈ আপোনাক আমি ছাপোৰ্ট কৰি থাকিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভৱিষ্যত দিনত অসমৰ ৰাইজৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তাই আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছো। হাজো শুৱালকুছি সমষ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছো। সম্পূৰ্ণভাৱে বেদখল উচ্ছেদ নকৰালৈকে মুখ্যমন্ত্ৰী মহোদয় সম্পূৰ্ণভাৱে এই অভিযান তীব্ৰভাৱে কৰি যোৱাৰ কাৰণে এই সভাৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাই অবৈধ যিসমূহ বেদখল আছিলে এই বেদখল উচ্ছেদ কৰাৰ বাবে দৃঢ়ভাৱে পদক্ষেপ লোৱা, অতি স্পষ্টভাৱে খিলঞ্জীয়া অসমীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, অতি দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি পদক্ষেপ, এই পদক্ষেপক অভিনন্দন জনাই আজি হাজো শুৱালকুছি সমষ্টিৰ প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, সাধাৰণ ৰাইজ আজি ওলাই আহি এই অভিনন্দন এই কাৰ্যসূচী আমি অংশগ্ৰহণ কৰিছোঁ। প্ৰায়ত বিশ্ৰাম মেধিৰ পিছত অসমত খিলঞ্জীয়া অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে দৃঢ় পদক্ষেপ লোৱা যদি মুখ্যমন্ত্ৰী আছে সেইগৰাকী হ'ল বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ কাৰণে যি পদক্ষেপ লৈছে, যি অবৈধ বেদখল উচ্ছেদ কৰিছে ধাৰাবাহিকভাৱে, এই উচ্ছেদ ধাৰাবাহিকভাৱে অব্যাহত ৰখাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সমগ্ৰ অসমৰ ৰাইজ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে। আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তা আমি লগত আছোঁ। আমি এই বৃহৎ স্বাৰ্থত, অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত যি অভিযান কৰিছে এই অভিযানৰ কাৰণে অভিনন্দন জনাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অভিনন্দন 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 জনাইছোঁ। আৰু এই একে সময়তে যি কংগ্ৰেছৰ কাৰণে আজি অসমীয়া মানুহ, খিলঞ্জীয়া অসমীয়া মানুহৰ পৰিচয় অস্তিত্ব সংকটত পৰিছে। বিশেষকৈ অসমৰ চৰকাৰী ভূমি, অসমত সংৰক্ষিত বনাঞ্চল, PGR, VGR, জলাশয়, চৰণীয় পথাৰ, লগতে ধৰ্মীয় স্থান, ঐতিহাসিক স্থানসমূহৰ এই বেদখল ইমানেই বেছি কৰিছিলে যে কংগ্ৰেছে আজি সেই বেদখল উচ্ছেদ কৰাৰ কাৰণে সাহস কৰিব পৰা নাছিল। কিন্তু এতিয়া ঘৰিয়ালৰ চকু পানী টুকি একমাত্ৰ ভোটৰ স্বাৰ্থত, অসমীয়া মানুহৰ যি বৃহৎ স্বাৰ্থত এই বেদখল অভিযান চলি আছে তাৰ বিপক্ষে স্থান লৈছে। আমি ধিক্কাৰ দিছোঁ। একে সময়তে যিসকল নেতাই আজি ৰাজনৈতিক ভোটৰ কাৰণে বৃহৎ অসমীয়া স্বাৰ্থৰ বিৰুদ্ধে থিয় দিছে সেইসকলকো আমি ধিক্কাৰ দিছোঁ। কাৰ্যসূচী হ'ল আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ ধন্যবাদ কাৰ্যসূচী আছিলে। এই ধন্যবাদ কাৰ্যসূচী আমাৰ হাজো শুৱালকুছি সমষ্টিৰ প্ৰায় ৰাইজ তথা আমাৰ কাৰ্যকৰ্তাসকল, বিজেপিৰ কাৰ্যকৰ্তাসকল আমাৰ আজি উপস্থিত হৈছে। আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ যিটো অবৈধ, আমাৰ পূৰ্ববংগীয় লোকে যিটো অবৈধভাৱে আমাৰ মাটি দখল কৰিলে, অসমৰ ভূমি দখল কৰিছে, আজি জলাশয় হওক, ফৰেষ্টেই হওক বা আমাৰ সত্ৰসমূহৰ যিটো মাটি দখল কৰিলে, বেদখল কৰিছে, আমাৰ এই উচ্ছেদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ আমাৰ মুখ্যমন্ত্ৰী মহোদয় পদক্ষেপত আজি আমি 1 লাখ কমেও প্ৰায় 20,000 ভূমি মাটি আমি বেদখলকাৰীৰ পৰা আমাৰ উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ বা আমাৰ চৰকাৰখনে সক্ষম হৈছে। আৰু আমাৰ 8,000 লাখ বিঘা মাটি এতিয়াও আমাৰ বেদখলকাৰীৰ হাতত আমাৰ মাজত এতিয়াও আছে। আমি আশা কৰিছোঁ আৰু আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, আমাৰ এই হাজো শুৱালকুছি সমষ্টিৰ কাৰ্যকৰ্তা তথা আমাৰ ৰাইজৰ জৰিয়তে যে আপোনাৰ এই উচ্ছেদ অভিযান আপুনি সদায়, আপোনাৰ চৰকাৰখনে সদায় কৰি যাওক। আমাৰ সহায় সহযোগিতা তেওঁৰ লগত সদায় থাকিব। গোপালসকলে যিটো অভিযোগ উত্থাপিত মিছা নেকি? কোনটো ক'লে? মানে শুনা পাইছোঁ, নিউজত পাইছোঁ যে জানিব বিচাৰিছোঁ যে কোনোবা মাটি অকণমান আমাৰ চৰকাৰী ভূমি অলপ দখল কৰি পেলাই খেতি কৰাৰ কিবা ব্যৱস্থা কৰিছে। কিন্তু এইটোৱে সত্যতা নাজানো যে সেইটো বংগমূলীয়া মানুহ ইয়াত সোমাইছে নে কোনোবা কামত লগাইছে, সেইটো এতিয়ালৈ আমি মানে জানিব পৰা হোৱা নাই। নিশ্চয় যদি এনেকুৱা কিবা এটা হৈছে তেতিয়াহ'লে আমাৰ প্ৰশাসন আছে, প্ৰশাসনে ইয়াত ইনভেষ্টিগেশ্যন কৰিব, এইটো আমাৰ বিশ্বাস আছে। কাৰ্যসূচী হিচাপে
আমি হাজো শুৱালকুছিৰ নাগৰিক সমাজৰ পৰা আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি সাহসী পদক্ষেপেৰে বংগমূলীয় মানুহে যিবিলাক আমাৰ মাটি বেদখল কৰি আছিলে সেই মুক্ত কৰি আছে তাৰ বাবে আমি সমৰ্থন দিয়াৰ বাবে আজি হাজো শুৱালকুছি সমষ্টিৰ মানুহে আমি নাগৰিক সমাজে তেখেতক আমি সমৰ্থন জনাবলৈ আজি আগবাঢ়ি আহিছোঁ আৰু তেখেতক যাতে নৈতিক বা মনোবল তেখেতৰ অটুট থাকে তাৰ বাবে আমি আজি গোটেইবিলাক মানুহে এখন সমদল কৰি তেখেতৰ প্ৰতি আমি সমৰ্থন আগবঢ়াইছোঁ আৰু তেখেতৰ এই প্ৰক্ৰিয়া যেন আগলৈ থাকে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি সকলো মানুহে একেলগে আমি কৈছোঁ যে তেখেত আগবাঢ়ি যাওক, আমি তেখেতৰ লগত আছোঁ। একাংশ গোপালকে আমাক অভিযোগ উত্থাপন কৰিছে, যিহেতু বাতৰি প্ৰকাশ হৈছে যে ৰাক্ষসী চৰৰ যি বৃহৎ ভূমি আছে চৰকাৰী ভূমি দখল কৰিছে আৰু বংগমূলক খেতি কৰাৰ কাৰণে লিজত দিয়া হৈছে। সেইটো হয়তো খুব মই গম পোৱা নাই, সেইটো আচলতে মিছা কথা। হয়তো কোনোবাই খেতি কৰি 2-এজন বংগমূলীয় মানুহক কামত লগাইছিল হয়তো, আৰু সেইটো বংগমূলীয় মানুহে ইয়াতে দখল কৰিব, আমাৰ জালুকবাৰী সমষ্টিত যে দখল কৰিব এইটো ভাবিব নোৱাৰা কথা, এইটো হয়তো মিছা কথা। হয়তো কোনোবা বংগমূলীয় মানুহৰ দ্বাৰাই কাম কৰাইছিলে। হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত যি আমাৰ কৰ্মী আছে তেওঁলোকে সকলোৱে আজি আমি লগ হৈ কিনে ধন্যবাদ জ্ঞাপন কাৰ্যসূচী এটা অনুষ্ঠিত কৰিছিলোঁ আৰু এই কাৰ্যসূচীত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যি উচ্ছেদ অভিযান চলিছে সেই উচ্ছেদ অভিযানত আমি তেখেতক ধন্যবাদ দিছোঁ আৰু হাজো শুৱালকুছি সমষ্টিৰ সমূহ ৰাইজ তেওঁৰ লগত আছোঁ আৰু এই অভিযান তেওঁক আমি অব্যাহত ৰাখিব দিছোঁ। কাৰণ অসমৰ জাতি মাটি ভেটিৰ সুৰক্ষাৰ যি প্ৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লৈছিলে সেইটো এতিয়া প্ৰতিফলিত দেখা গৈছে। আপোনালোকে দেখিছে অসমীয়া জাতিটো আৰু খিলঞ্জীয়াৰ যি সুৰক্ষাৰ স্বাৰ্থত যি উচ্ছেদ অভিযান চলি আছে এই উচ্ছেদ অভিযানত আমি তেওঁৰ লগত আছোঁ আৰু তেওঁক পূৰ্ণ সমৰ্থন হাজো শুৱালকুছি সমষ্টিৰ ৰাইজে আগবঢ়াইছে আৰু পৰৱৰ্তী দিনতো এই কাৰ্যসূচী অব্যাহত থাকি আমাৰ অসমীয়া জাতিটো আৰু খিলঞ্জীয়া আমাৰ যিবোৰ মানুহ আছে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষা কৰাৰ কাৰণে আমি তেওঁক ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ। বিভিন্ন অঞ্চল কামৰূপৰ হাজো চক্ৰৰ ৰাক্ষসী চৰত ইতিমধ্যে বেদখল হোৱা বুলি বিভিন্ন সংবাদত প্ৰকাশ হৈছে। সাধাৰণতে আমিও প্ৰকাশ কৰিছোঁ যে ৰাক্ষসী চৰত একাংশ দখল কৰি লিজত দিছে, কথাটো কিমান সঁচা? হয়, এইটো আমি আপোনালোকৰ নিউজৰ জৰিয়তে গম পাইছোঁ। নিশ্চয় মুখ্যমন্ত্ৰী মহোদয় হয়তো দৃষ্টিগোচৰ হৈছে, ইয়াৰ ওপৰত নিশ্চয় তেখেতৰ ব্যৱস্থা ল'ব।